অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 25 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে সম্পূৰ্ণৰূপে চালে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, আৰু এই খবৰটো আহিছে মহিলা উদ্যমিতা আঁচনিক লৈ। মহিলা সবলীকৰণৰ দিশত আন এটি সবল খোজেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24 ফেব্ৰুৱাৰী তাৰিখে কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 17,398 গৰাকী মহিলাৰ মাজত 10,000 টকাৰ বীজ মূলধন বিতৰণ কৰে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17,398 গৰাকী মহিলাৰ মাজত এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিত 10,000 টকা আছে, সেই প্ৰথম কিস্তিত 10,000 টকা বিতৰণ কৰিছে 24 ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰ লগতে সেইদিনাখনেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ দিনটোত দ্বিতীয় কাৰ্যসূচী অৰ্থাৎ 24 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা বিধানসভা সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ টকা বিতৰণ কৰিছে। দ্বিতীয় নম্বৰ সমষ্টিটো হ'ল মৰিয়নি সমষ্টিৰ চেলেংহাটৰ এখন সভাত মাননীয় মুখ্যমন্ত্ৰীয়ে 29,318 গৰাকী মহিলাৰ মাজত এই মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকা আছে, সেই 10,000 টকাৰ চেক বিতৰণ কৰিছে। উল্লেখ্য যে 24 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখন বিধানসভা সমষ্টিত, এটা হ'ল কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত, আন এটা হ'ল মৰিয়নি সমষ্টিৰ চেলেংহাটত এখন সভা অনুষ্ঠিত হৈছিল। এই দুয়োখন সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ মাজত যি মহিলা উদ্যমিতাৰ প্ৰথম কিস্তিত 10,000 টকা আছে, সেই 10,000 টকা বিতৰণ কৰিছে। আপোনাৰ সমষ্টিতেও অতি সোনকালে এই টকা বিতৰণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপুনি প্ৰথম কিস্তিৰ টকা পাইছে নে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথম কিস্তিৰ টকা অলৰেডি পাই গৈছে, সেইসকলৰ কাৰণে দ্বিতীয় কিস্তিৰ টকাও ৰাজ্য চৰকাৰে বিতৰণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত প্ৰয়োজন নাই SIR দাবী কৰা আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ। ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যে অসমত SIR প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে অসমত SIR প্ৰয়োজনীয়তা অস্বীকাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত 10 ফেব্ৰুৱাৰী তাৰিখে যি চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে, সেইটোৱেই হ'ল একেবাৰে ফাইনেল ভোটাৰ তালিকা। আৰু অসমত SIR প্ৰয়োজন নাই বুলি সৰ্বোচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰায়দান দিছে যে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত। যি ভোটাৰ তালিকা নেকি 10 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে চাইছিলে বা মোবাইলৰ পৰা ডাউনলোড কৰিছিলে, সেইটোৱেই হ'ল চূড়ান্ত ভোটাৰ তালিকা অসমৰ কাৰণে। অসমত SIR প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ে অসমৰ SIR প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান দিছে। অধিবক্তা বিজয় হানচাৰিয়াই অসমত SIR বিচাৰি কৰিছিল আবেদন। ইচ্ছাকৃতভাৱে আয়োগে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব নোৱাৰে। অসমত প্ৰয়োজন নাই SIR। অসমত SIR প্ৰয়োজনীয়তা অস্বীকাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত SIR প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান সৰ্বোচ্চ ন্যায়ালয়ৰ। তাৰমানে অসমত আৰু SIR প্ৰক্ৰিয়া নহয়। যি SIR প্ৰক্ৰিয়াৰ দ্বাৰা যি ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে, সেইটোৱেই হ'ল একেবাৰে চূড়ান্ত ভোটাৰ তালিকা। আৰু অসমত SIR প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান দিছে সৰ্বোচ্চ ন্যায়ালয়ে। দিব বিচাৰিছোঁ চৰকাৰী ঘৰ নোপোৱাসকলৰ কাৰণে আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই, বহুতেই বিভিন্ন সময়ত কমেণ্টছ কৰে যে চৰকাৰী ঘৰ কেতিয়া পাব। চৰকাৰী ঘৰক লৈ ৰাজ্য চৰকাৰে দিছে এটা ভাল খবৰ আপোনালোকৰ কাৰণে যে ৰাজ্যত পুনৰ চলিব জৰীপ। এজনো যোগ্য দৰিদ্ৰ লোক বঞ্চিত হ'ব চৰকাৰী ঘৰৰ পৰা। আপুনি পাবনে? কেতিয়া চৰকাৰী ঘৰ পাব? সবিশেষ ইয়াত চাই লওক। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰেই চলিব জৰীপ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰো।
13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা আৰু 13 মাৰ্চৰ পৰাই চাহ শ্ৰমিকসকলক ঘৰ দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলে এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰো মাটিৰ পট্টাৰ লগতে চৰকাৰী ঘৰো লাভ কৰিব 13 মাৰ্চ তাৰিখে চাহ শ্ৰমিকৰ লোকসকলে। লগতে চাহ শ্ৰমিকৰ বাহিৰে আন যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণেও ভাল খবৰ আছে যে আপোনালোকেও অতি শীঘ্ৰেই চৰকাৰী ঘৰ লাভ কৰিব। এই ধাপে আপোনালোকে চৰকাৰী ঘৰ পাব, আপোনালোকে চিন্তিত হ'ব নালাগে। যিসকলৰ নেকি নাম এতিয়ালৈকে লিষ্টত অহা নাই, এটা জৰীপ চলি আছে বৰ্তমান সময়ত, এটা ভেৰিফিকেশ্যনৰ কাম চলি আছে। এই কামটো সম্পূৰ্ণ হোৱাৰ পাছতে চৰকাৰে এখন শুদ্ধ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব আৰু এই শুদ্ধ হিতাধিকাৰী তালিকা প্ৰস্তুত কৰাৰ পাছত সেই তালিকাত যদি আপোনাৰ নাম থাকে তেনেহ'লে আপুনি যিকোনো এটা দিনতে চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তিৰ 32,000 টকা আছে সেই টকা আপুনি নিশ্চয় পাই যাব। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন ইতিমধ্যে। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলক লৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMAYৰ ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। যিসকল নেকি যোগ্য হিতাধিকাৰী আছে বা যোগ্য লোক আছে সেই প্ৰতিগৰাকী যোগ্য লোকে চৰকাৰী পকী ঘৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু 13 মাৰ্চ তাৰিখে চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ লগতে চৰকাৰী ঘৰ দিবও বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে যিসকল নেকি চাহ শ্ৰমিকৰ বাহিৰে আন লোক ঘৰ নোপোৱা আছে সেইসকলকো অতি সোনকালে চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ PM কিষাণক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি অপেক্ষা কৰি আছিলে PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া পাব, এটা ডেট ইতিমধ্যে ঘোষণা কৰা হৈছে, আপোনালোকে স্ক্ৰীণত দেখা পাব। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। আহি গ'ল এটা বিগ আপডেট। যদি আপুনি এতিয়ালৈকে আপোনাৰ নাম পৰীক্ষা কৰা নাই, ন' ইয়ৰ ষ্টেটাছত গৈ আপুনি আপোনাৰ নামটো পৰীক্ষা কৰি চাব পাৰে, কাৰণ PM কিষাণক লৈ আহি গ'ল এটা ভাল খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। 22 নং কিস্তিৰ ধন আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল এটা বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণৰ 22 নং কিস্তিক লৈ এটা ডাঙৰ ঘোষণা কৰা দেখা গৈছে। হোলীৰ পূৰ্বেই কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। এই গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, যাতে সকলোৱে এই কথাখিনি জানিব পাৰে যে PM কিষাণৰ 22 নং কিস্তিৰ ধন হোলীৰ পূৰ্বেই কৃষকৰ একাউণ্টত সোমাব। এই PM কিষাণৰ 22 নং কিস্তিৰ যি 2,000 টকা আছে সেই টকা সোমাব। আৰু পূৰ্বেও যিসকলে টকা পাইছিল সেইসকল এতিয়া টকা পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে, কাৰণ আপুনি এইখিনি কাম যদি নকৰে তেনেহ'লে 22 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব। কোনখিনি কাম স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাই আছে। ধন লাভৰ বাবে বঞ্চিত নহ'বলৈ আজিয়েই কৰি লওক এই জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে eKYC আপডেট বাধ্যতামূলক। eKYCটো আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণৰ 22 নং কিস্তি পাবলৈ আপুনি eKYCটো কৰাটো বাধ্যতামূলক। eKYC নকৰিলে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধনৰ পৰা আপুনি ডাইৰেক্ট বঞ্চিত হ'ব। PM কিষাণ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব eKYC আপডেট, অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। যদি আপুনি নিজে কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰলৈ গৈ আপুনি এই কামখিনি কৰিব পাৰে। CSC চেণ্টাৰ যদি বুজি নাপায় তেনেহ'লে আপোনালোকে বজাৰত গৈ বা আপোনাৰ সমীপৰ আপোনাৰ ওচৰত যিকোনো কম্পিউটাৰ দোকানত গৈও আপুনি এই eKYCটো আপডেট কৰিব পাৰিব। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। যদি আপুনি PM কিষাণৰ টকাৰ পৰা বঞ্চিত নহ'ব বিচাৰে, আপুনি টকা পাব বিচাৰে, তেনেহ'লে আপুনি এই দুটা কাম কৰিবই লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। এইখিনি যদি আপোনাৰ ঠিক হৈ নাথাকে তেনেহ'লে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হৈ যাব। গতিকে শীঘ্ৰেই দেৰি নকৰি হোলীৰ পূৰ্বে আপুনি এইখিনি কাম কৰি লওক, কাৰণ হোলীৰ আগে এই PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰিব। 2,000 টকা মুকলি কৰিব, আপোনাৰ বেংকৰ একাউণ্টত নিশ্চয় সোমাব। গতিকে এইখিনি কাম আপুনি কৰি লওক, নহ'লে আপুনি এই টকাৰ পৰা বঞ্চিত হৈ যাব।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ এটা ভাল খবৰ দিছে যে বিহুৰ খৰচৰ চিন্তা নাই। লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 টকা। লাখ লাখ মহিলাক চৰকাৰে দিব অৰুণোদয় আঁচনিৰ নামত 9,000 টকা। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000 কৈ টকা। আৰু মাত্ৰ হাতত কেইটামান দিন আৰু কেইটামান দিনৰ পাছতেই ৰাজ্যৰ লাখ লাখ মহিলাই তেওঁলোকৰ বেংকৰ একাউণ্টত 9,000 কৈ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ নামত। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহুৰ পূৰ্বেই মহিলাসকলে লাভ কৰিব ধন। বিহুৰ পূৰ্বেই এই ধন লাভ কৰিবলৈ 9,000 টকা লাভ কৰিবলৈ আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক। মই আপোনালোকক আগতেও জনাইছিলোঁ, আপোনালোকে পৰীক্ষা কৰিছেনে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। নহ'লে কিন্তু আপুনি এই 9,000 টকাৰ পৰা বঞ্চিত হৈ যাব। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000 কৈ টকা। বিহুৰ পূৰ্বেই মহিলাসকলে লাভ কৰিব এই ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ দিছে যে বিহুৰ পূৰ্বেই মহিলাসকলে এই ধন লাভ কৰিব। আৰু বিহুৰ পূৰ্বে যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ নাথাকে তেনেহ'লে কিন্তু আপুনি এই টকাৰ পৰা বঞ্চিত হৈ যাব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 16 বছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোন ছ'চিয়েল মিডিয়া ব্যৱহাৰ হ'ব নেকি নিষিদ্ধ। চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক। 16 বছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ নিষিদ্ধ হোৱাৰ সম্ভাৱনা আছে। অষ্ট্ৰেলিয়াৰ দৰে দেশত শিশুৰ দৰে মোবাইল ফোন নিষিদ্ধ কৰাৰ সিদ্ধান্তক অনুসৰণ কৰ্ণাটকৰ চৰকাৰৰ। উপাচাৰ্যৰে বৈঠকৰ পিছত আইনজ্ঞৰে পৰামৰ্শ লৈ অপেক্ষা কৰ্ণাটক চৰকাৰৰ। এই পৰিকল্পনাৰে মোবাইল এৰক কিতাপ ধৰক শীৰ্ষক অভিযান কৰ্ণাটক চৰকাৰৰ। অত্যাধিক স্ক্ৰীন টাইম আৰু ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে শিশুৰ মানসিক বিকাশত বাধা জন্মাইছে। শিশুৰ আচৰণ তথা সাধাৰণ জ্ঞান আহৰণতো পৰিছে নেকি নেতিবাচক প্ৰভাৱ। অত্যাধিক মোবাইলৰ আসক্তিয়ে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি থকা মনোযোগ হ্ৰাস কৰিছে। শিশুৰ মানসিক স্বাস্থ্য শৈক্ষিক বিকাশৰ বাবে এই ব্যৱস্থা গুৰুত্বপূৰ্ণ বুলি বিবেচনা চৰকাৰৰ। এই সন্দৰ্ভত বিভিন্ন শিক্ষা বিশেষজ্ঞৰ মতামত সংগ্ৰহ অব্যাহত ৰাখিছে চৰকাৰে। একাংশই এই সিদ্ধান্তক আদৰণি জনাইছে যদিও আন একাংশৰ মতে এই সিদ্ধান্তই ডিজিটেল শিক্ষাত প্ৰাচীৰ হ'ব বুলি দাবী জনাইছে। শীঘ্ৰেই এই বিষয়ক লৈ সকলো শিক্ষা বিশেষজ্ঞৰ পৰামৰ্শৰ সৈতে পুনৰ অনুষ্ঠিত হ'ব বৈঠক। চূড়ান্ত কৰা হ'ব শিশুৰ বাবে মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ নিষিদ্ধ সিদ্ধান্ত। অত্যাধিক স্ক্ৰীন টাইম আৰু ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে শিশুৰ মানসিক বিকাশত বাধা জন্মাইছে আৰু শিশুৰ অত্যাধিক ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ অতি শীঘ্ৰেই চৰকাৰে এখন আইন আনিব যাতে শিশুৱে 16 বছৰৰ তলৰ শিশুৱে যাতে মোবাইল ফোন বা অত্যাধিক স্ক্ৰীন টাইম ব্যৱহাৰ কৰিব নোৱাৰে সেই বিষয়ে চৰকাৰে অতি সোনকালে এখন নতুন আইন আনিব। এই পৰিকল্পনাৰে মোবাইল এৰক কিতাপ ধৰক শীৰ্ষক অভিযান কৰ্ণাটক চৰকাৰৰ। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।